Hello everyone, Masmita moi onnoti video le apnalok সকলোকে স্বাগতম জনাইছো। সেই দিনা ভিডিওটোত আপোনালোকক মৃত্যুঞ্জয় মন্দিৰৰ ভিডিও দেখাইছিলো আৰু সেই মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহা সময়তে আমি বটদ্ৰৱা সত্ৰত সোমাইছিলো আৰু এই ফাইনেলি সত্ৰ আহি পালো। সত্ৰৰ সন্মুখতে যিখন দোকান আছে আৰু এই দোকানখনতে আমি চেন্ডেলটো ৰাখি দিলো আৰু ইয়াৰ পৰা এখন শৰাই লৈ ললো আৰু শৰাইখনত যে নিমখটো ল'ব লাগিব কাৰণ সত্ৰত হেনো নিমখটো দিব লাগে আৰু মুগ শৰাইখনত মুগৰ শৰাই দিব লাগে আৰু এইখিনি আমি লৈ ললো আৰু গোটেইখিনি গোটা বস্তু লৈ লৈছো কিয়নো সিহঁতে হেনো জমা ৰাখে আৰু সেইখিনি দি থাকে যিহেতু তাত হেনো ডেইলি নাম কীৰ্তন হৈ থাকে পুৱা গধূলি যেতিয়া যে তেতিয়ালৈকে আপোনালোকে নাম কীৰ্তন দেখাই পাব আৰু এইখিনি লৈ আহি জমা দি দিম আৰু এই শৰাইখন জমা দিওঁতে এটা অৰিহণা দিব লাগে আৰু সিহঁতৰ ফালৰ পৰা এখন কুপন দিব আৰু সেই অহাৰ সময়ত কুপনখন দি প্ৰসাদটো লৈ আহিব পাৰিব আপোনালোকে আৰু আমিও এইখিনি জমা দি দিলো আৰু ইয়াৰে পৰিৱেশটো অলপ চাই লওকচোন দেখিছে এইফালে নাম কীৰ্তন হৈ আছে আৰু এই শৰাইখন আমি ইয়াতে গৈ জমা দি দিলোঁ আৰু ইয়াতে প্ৰৱেশ কৰিবৰ কাৰণে ইয়াতে জাতীয় সাজ পোছাক পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব ইয়াৰ ভিতৰত যদিহে নিপিন্ধে তেতিয়াহ'লে নোৱাৰিব ইয়াতে লিখি থৈ দিছে আপোনালোকে চাই ল'ব পাৰে ছোৱালী হ'লে মেখেলা চাদৰ আৰু ল'ৰাখিনিয়ে ধুতি কুৰ্তা পিন্ধিব লাগিব আৰু ইয়াতে সোমাই এটা মই সেৱা লওঁ ইয়াৰ পৰা ওলাই আহিম যিহেতুকে আমাৰ যাওঁতে বহুত দেৰি হৈ গৈছে তাৰ কাৰণে আমি বেছি সময় নাই আমাৰ হাতত জলদি কৰিছোঁ আৰু জলদি আহিছোঁ 500 কিমান বছৰ জ্বলি থাকি 570 বছৰ 570 বছৰ জ্বলি আছে এনি টাইম তেল দিয়ে থাকে তাতে নুমাব নিদিয়ে সেইকাৰণে ডাঙৰ ছাতিটো আৰু ইয়াতে যিখৰ ছাতি জ্বলি আছে আৰু এই চাকিখৰ হেনো 570 বছৰ ধৰি জ্বলি আছে ইয়াতে সদায় তেল দি থাকে যিখৰ চাকি নেকি নুমাব নিদিয়ে আৰু আমি এনেকৈ চালোঁ ইয়াতে খিৰিকীৰ পৰা দেখা পায় আৰু এনেকৈ চাই লৈ এতিয়া আমি যামগৈ আকাশী গংগা চাবলৈ যেতিয়া কাগজ নাছিল গুৰুজনে 60 বছৰ চাল কাটি কাগজ বনাই তাত আহিগল পুলিচ কৰি পুলিচাৰক ৰাজাৰক গোমূত্ৰক এই তিনিটা চিনাই কৰি সেই শিলতে বহি দশমৰ কীৰ্তন কৰিলে এইটো শিলতে বহি শিল লিখা এইটো আমাৰ 600 বছৰ হ'ল শিল লিখা দান আৰু ইয়াৰ পুলিচৰ ভেটি এই শিল লিখা 600 বছৰ ধেমালি তাৰ পুলি সেইটো এডাল লিখা নেকি ইয়াৰ পুলি সেইডাল কিন্তু পুলিডাল বেছি ডাঙৰ ন এইডাল সৰু আৰু এতিয়া আমি গৈ আছোঁ আকাশী গংগা চাবলৈ আৰু ইয়াতে এটা ৰিল বনাই ল'লোঁ প্লেচটো খুবেই ভাল লাগিছে আৰু এই ঘৰবিলাক যে দেখিছে এই ঘৰবোৰত হেনো দূৰৰ পৰা যেতিয়া মানুহ আহে ইয়াতে চাবৰ কাৰণে তেতিয়া মানুহখিনি থাকিবলৈ দিয়া হয় এই ঘৰকেইটা সুবিধা কৰি দিছে চৰকাৰে আৰু এইটো দেখিছেনে এই আকাশী গংগা পুখুৰীটো ইমানেই ডাঙৰ যে পুখুৰীটো বহুত ডাঙৰ হয় যাৰ বাবে আমি চাব আহিলোঁ আৰু আহি ইয়াতে আৰু পানীখিনি অলপ চুই চালোঁ আৰু ইমান ঠাণ্ডা ইমান গৰম আছিল যে সেইদিনা পানীখিনি লাগি খুবেই ভাল লাগিছে আৰু পানীখিনি দেখিছেনে ইমান পৰিষ্কাৰ হয় আৰু ইয়াতে বহুতো মানুহ আহে এনেকৈ আৰু এইবিলাক ৱালত লিখি থৈছে কিছুমান পুৰণি স্মৃতি এনেকৈ লিখাই আছে যেনেকৈ আপোনালোকে পঢ়ি চাব পাৰে সকলোৱে এটা বাণী লিখাই আছে তেনেকুৱা ধৰণৰ আৰু এনেকৈ আৰু বেছি ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ কাৰণ ভিডিঅ' দীঘল হৈ যাব সেয়ে আজি ভিডিঅ'টো ইমানেই আছিলে এইখিনি চাই লৈ বুলি আমি আৰু প্ৰসাদখিনি লৈ ঘৰলৈ বুলি উভতি আহিলোঁ বাই বাই